নমস্কাৰ এলিফ নলেজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আপুনি যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিএড এন্ট্ৰেন্সৰ কাৰণে সাজু হৈছে বা যিকোনো গভৰ্ণমেণ্ট জবৰ কাৰণে সাজু হৈ আছে, তেনেহ'লে আপোনাক ৰিজনিঙৰ বিষয়ে জনাটো অতিকৈ আৱশ্যক। হয়তো আপোনালোকৰ বহুতে ৰিজনিঙৰ বহুতো জ্ঞান লাভ কৰিছে বা অলৰেডি আছে ৰিজনিঙৰ কিবা বেছিক কনচেপ্ট বা দুই এটা টাইপছৰ বিষয়ে। তো বন্ধু বান্ধৱীসকল, যিসকল ছাত্ৰ ছাত্ৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিএড এন্ট্ৰেন্সৰ কাৰণে সাজু হৈ আছে, সেইসকলৰ কাৰণে এই ভিডিঅ'টো অতিকৈ আৱশ্যক। তো বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গমেই পাইছে যে আমাৰ বিএড এন্ট্ৰেন্সৰ কাৰণে এই ৰিজনিঙৰ এটা ছেকশ্যন দিয়া হৈছে আৰু তাতে এই ৰিজনিঙৰ পৰা 120 মাৰ্কৰ কুৱেশ্যন আহিব, অৰ্থাৎ ইয়াত 30টা কুৱেশ্যন আহিব এই ৰিজনিঙৰ পৰা, যাৰ কাৰণে আমাৰ এই ৰিজনিঙৰ বিষয়ে জনাটো অতিকৈ আৱশ্যক। তো বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ'ত আমি কেৱল ৰিজনিঙৰ ধাৰণা আৰু ইয়াৰ প্ৰকাৰবোৰৰ বিষয়ে আলোচনা কৰিম, কাৰণ বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যিসকলে ৰিজনিঙৰ মেইন মিনিং বা ইয়াৰ টাইপছ নজনাকৈ কেৱল ৰিজনিঙৰ কিবা এটা টাইপছ বাছি লয় আৰু সেইটো শিকা আৰম্ভ কৰি দিয়ে, যাৰ কাৰণে সিহঁতে গম নাপায় যে ক'ৰ পৰা আৰম্ভ কৰিব লাগে আৰু ক'ৰ পৰা চিম্পলৰ পৰা কেনেকৈ আমি মাষ্টাৰ মাইণ্ড হ'ব পাৰোঁ সেইটো নাজানে, যাৰ কাৰণে সিহঁতে বহুতো সমস্যাৰ সন্মুখীন হয়। ইমান টাইপছ জনাৰ পিছতো কনফিডেঞ্চটো নাহে যে ক'ৰ পৰা আৰম্ভ কৰিব লাগে এইটো নজনাৰ কাৰণে। তো বন্ধু বান্ধৱীসকল, মই আপোনালোকক এইটো ভিডিঅ'ত সুন্দৰকৈ বুজাই দিম যে ক'ৰ পৰা ৰিজনিং ষ্টাৰ্ট কৰিব লাগে আৰু ক'ত শেষ কৰিলে আপুনি আপোনাৰ কনফিডেঞ্চ বঢ়াব পাৰিব। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোলৈ সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ লাইক কৰিব, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক আমি আজি ৰিজনিঙৰ কিছু জ্ঞান লাভ কৰোঁ। তো পোনপ্ৰথমতে আমাৰ জনা দৰকাৰ যে ৰিজনিং কি, ৰিজনিং আমাক কিয় লাগে। যিকোনো এণ্ট্ৰেন্স এক্সামিনেশ্যনে হওক বা যিকোনো গভৰ্ণমেণ্ট জবৰ কাৰণে হওক, এই ৰিজনিং অতিকৈ আৱশ্যক। তো কিয় দিয়ে বলক আমি চাই লওঁ ইয়াৰ মিনিংটো। তো ৰিজনিঙৰ মিনিংটো এনেধৰণৰ: ৰিজনিং ইজ দ্য এবিলিটি টু এক্সেছ থিংছ ৰেচনেলি বাই এপ্লাইং লজিক বেছড on new or existing information when making a decision or solving a problem। তো ইয়াত কৈছে যে ৰিজনিং হৈছে এনেকুৱা যাক আমি যুক্তিসংগতভাৱে আমি লজিক ব্যৱহাৰ কৰোঁ আৰু তাৰে পৰা আমি আমাৰ নিজৰ যি এক্সিষ্টিং ইনফৰমেশ্যন বা জ্ঞান আছে তাৰে সহায়ত আমি এটা সমস্যাৰ সমাধান বিচাৰি উলিয়াওঁ বা ইয়াৰ চল্ভ বাছি উলিয়াওঁ বা এটা ডিচিশ্যনত উপনীত হওঁ, আৰু এইটোৱে হৈছে আমাৰ ৰিজনিং, অৰ্থাৎ যুক্তিসংগতভাৱে বিচাৰ বিবেচনা কৰা বা ইয়াত লজিক খোটোটো যুক্তি লগোৱাটোৱে হৈছে এই ৰিজনিং। ইয়াৰ দ্বিতীয়তে কোৱা হৈছে ৰিজনিং ইজ দ্য প্ৰচেছ অফ ইউজিং এক্সিষ্টিং নলেজ টু ড্ৰ কনক্লুজনছ, মেক প্ৰেডিকশ্যনছ অৰ কনষ্ট্ৰাক্ট এক্সপ্লেনেশ্যন। তো ইয়াত কৈছে আমাৰ যি এক্সিষ্টিং নলেজ আছে, অৰ্থাৎ অলৰেডি আমি যি শিকিছোঁ সেইবোৰৰ দ্বাৰা আমি নিজৰ এটা কনক্লুজনত কিবা সমস্যাৰ পৰা আমি শেষ পৰ্যায়ত উপনীত হোৱাটো, আমি কিবা এটা প্ৰেডিক্ট কৰা অৰ্থাৎ আমি অনুমান কৰা বা কিবা এটা বস্তুক আমি এক্সপ্লেইন কৰাটোৱে হৈছে আমাৰ এই ৰিজনিং। তো এতিয়া কথা হ'ল একেবাৰে সহজ সৰলভাৱে বুজি লওক যে ৰিজনিং কোনো বাঘ সিংহৰ নিচিনা টান বস্তু নহয় যাক আমি সদায় ভয় কৰি আহিছোঁ। এইটো এটা হৈছে লজিকেল বা ৰেচনেলি যুক্তিসংগত লগোৱা এটা বস্তু, আৰু যদি সহজ সৰলভাৱে বুজিব চেষ্টা কৰে তেনেহ'লে এইখিনি মনত ৰাখিব, ৰিজনিং হৈছে তৰ্ক শক্তি, বিচাৰ ক্ষমতা, বিবেক বুদ্ধি, এইবোৰকে ক'ব পাৰি যে এইবোৰ আমি খটুৱাই কিবা এটা সমস্যাৰ সমাধান বাছি উলিওৱাটোৱে হৈছে ৰিজনিং। বাছ, আৰু একো শিকিব নালাগে, বাকী একো বেলেগকৈ ভাবিব নালাগে, কাৰণ বেলেগকৈ ভাবিলে আমাৰ ভয়টো বাঢ়ি যায় আৰু আমি সদায় ৰিজনিঙৰ পৰা পিছুৱাই আহোঁ। তো এইটো কেতিয়াও এনেকৈ নাভাবিব যে ৰিজনিং ইমানো টান বস্তু নহয়। আপুনি যদি সদায় প্ৰেক্টিছ কৰে, সদায় যদি ৰিজনিঙৰ লগত লাগি থাকে তেনেহ'লে ৰিজনিং আপোনাৰ কাৰণে একেবাৰে ইণ্টাৰেষ্টিং বস্তু হৈ যাব, কাৰণ ৰিজনিং বহুত ডাঙৰ এটা ইণ্টাৰেষ্টিং বস্তু হয়। আপুনি যেতিয়া সহজ সৰলভাৱে টান বস্তুবোৰ কৰিব পাৰিব, টান সমাধানবোৰ সহজে কৰিব পাৰিব, তেতিয়া আপোনাৰ ইণ্টাৰেষ্ট অট'মেটিক বাঢ়ি যাব। তো বন্ধু বান্ধৱীসকল, বলক এতিয়া আমি এই ৰিজনিঙৰ কিছুমান বস্তু অধিককৈ জনা উচিত। তো বলক আমি জানি লওঁ। ৰিজনিঙত সফলতা অৰ্জন কৰিবলৈ পোনপ্ৰথমতে আপোনাক 3টা বস্তু থকা আৱশ্যক। ইয়াৰ প্ৰথম হৈছে লজিকেল পাৱাৰ, আপোনালোকে যুক্তিসংগতভাৱে বিচাৰ বিবেচনা কৰিব পাৰিব লাগিব। থিংকিং পাৱাৰ, আপোনালোকে এবষ্ট্ৰাক্ট থিংকিং অৰ্থাৎ আপুনি বিমূৰ্তভাৱে ভাবিব পৰা হ'ব লাগিব। আৰু থিংকিং এণ্ড ইণ্টেলিজেঞ্চ পাৱাৰ, অৰ্থাৎ আপোনাক কেৱল ভাবাৰ ক্ষমতা থাকিলে নহ'ব, তাৰে লগতে আপোনাৰ বুদ্ধিৰ ক্ষমতাটো থাকিব লাগিব। আপোনাৰ যি ব্ৰেইন মাইণ্ড খটুৱাব লাগিব, তেতিয়াহে আপুনি ৰিজনিঙত সফলতা অৰ্জন কৰিব পাৰিব। তো এতিয়া আপোনালোকক কিছুমান এডিশ্যনেল তথ্য দিছোঁ যে নিউমেৰিকেল এবিলিটি আৰু কোৱান্টিটেটিভ এপ্টিটিউডৰ মাজত পাৰ্থক্য কি।
চাওক প্ৰথমতে নুমেৰিকেল এবিলিটি কি আমি বুজি লওঁ। নুমেৰিকেল এবিলিটি টু ডিল উইথ নাম্বাৰছ চিম্প্লিফিকেশ্যন, নাম্বাৰ চিৰিজ, এৰিথমেটিক, এলজাব্ৰা এটচেট্ৰা মেইন ফেক্টৰ ইজ স্প্ৰিড উইথ একুৰেচি। তো ইয়াত কৈছে যে নুমেৰিকেল এবিলিটি যিটো সেইটো কেৱল কাৰ লগত ডিল কৰে, নাম্বাৰ চিম্প্লিফিকেশ্যনৰ লগত, অৰ্থাৎ নাম্বাৰ লগত এইটো আমাৰ যি জটপট যি লেঠা সেয়া আমাৰ কেৱল নাম্বাৰ লগত থাকে। নাম্বাৰ চিৰিজৰ লগত এৰিথমেটিক যিবোৰ সাধাৰণ গাণিতিক যি এলজাব্ৰা হওক বা যিয়ে হওক সেইটোৰ লগতে আমি ডিল কৰোঁ কেৱল নুমেৰিকেল এবিলিটিত। আৰু ইয়াৰ মেইন ফেক্টৰ বা উদ্দেশ্য যদি ক'ব যোৱা, আমি কেৱল স্পীড অৰ একুৰেচি, অৰ্থাৎ আমি আমাৰ মেথছত কিমানখিনি স্পীডত কৰিব পাৰোঁ, কিমানখিনি জলদি আমি কোনো এটা সমস্যা গণিতৰ সমস্যা সমাধান কৰিব পাৰোঁ আৰু কিমান সঠিককৈ কৰিব পাৰোঁ সেইটোৰ লগত ডিল কৰে এই নুমেৰিকেল এবিলিটি। কিন্তু কোৱান্টিটেটিভ এবিলিটি বা এপ্টিটিউডটো অলপ বেলেগ। কেনেকৈ বেলেগ চাওক, ইয়াত লজিকেল এবিলিটি এজ ৱেল এজ ইয়ৰ এবিলিটি টু ডিল উইথ নাম্বাৰছ, অৰ্থাৎ ইয়াত আপোনাৰ যুক্তি খটুৱাব পৰা ক্ষমতা থাকিব লাগিব আৰু আপোনাৰ যি নাম্বাৰৰ লগত যি সমস্যা সমাধানৰ ক্ষমতা সেয়া মাত্ৰ ইয়াত দুটা একেলগে হয়। অৰ্থাৎ আপোনাক ইয়াত লজিকেল এবিলিটিও লাগিব আৰু আপোনাৰ নাম্বাৰৰ লগত যি এবিলিটি, নাম্বাৰ ডিল কৰাৰ যি এবিলিটি সেইখিনিও ইয়াত লাগে। আৰু ইয়াৰ লগতে আপোনালোকক জানিব লাগিব ডাটা চফিচিয়েঞ্চি, প্ৰবেবিলিটি, পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যন। তো এইখিনি আপোনালোকক জানিব লাগিব কোৱান্টিটেটিভ এপ্টিটিউডৰ ক্ষেত্ৰত। আৰু ইয়াৰ মূল উদ্দেশ্য চাওক, এবিলিটি টু আণ্ডাৰষ্টেণ্ড এণ্ড হাউ টু ইউ এপ্লাই ইয়'ৰ নলেজ। তো ইয়াত কৈছে যে আপুনি বুজাৰ ক্ষমতাটো কেনেকুৱা সেইটো ইয়াত পৰীক্ষা কৰা হয় আৰু লগতে আপোনাৰ নলেজক কেনেকৈ আপুনি ব্যৱহাৰ কৰে সঠিককৈ সেইটো ইয়াত পৰীক্ষা কৰা হয়। তো এইখিনি আছিলে নুমেৰিকেল এবিলিটি আৰু কোৱান্টিটেটিভ এপ্টিটিউডৰ মাজত পাৰ্থক্য। তো বন্ধু বান্ধৱীসকল বলক এতিয়া আমি ৰিজনিঙৰ টাইপছলৈ আগবাঢ়োঁ, কাৰণ ৰিজনিং যিটো সেইটো হৈছে এটা ব্ৰড এৰিয়া, কম্প্ৰিহেনচিভ এৰিয়া, বহুত ব্যাপক এৰিয়া এইটো, আৰু ইয়াত কি কি ইনক্লুড কৰা হয় সেই বিষয়ে আমি আলোচনা কৰিম। তো ৰিজনিঙক প্ৰথমতে দুটা ভাগত ভাগ কৰা হয়, এটা হৈছে ভাৰ্বেল অৰ্থাৎ ভাষিক আৰু আনটো হৈছে নন ভাৰ্বেল। আৰু এই ভাৰ্বেল ভাগটোক আকৌ পুনৰ তিনিটা ভাগত ভাগ কৰা হয়। ইয়াত আছে প্ৰথমতে জেনেৰেল মেণ্টেল এবিলিটি, যিটো সাধাৰণ আপোনালোকৰ মানসিক ক্ষমতা, দ্বিতীয়তে লজিকেল ৰিজনিং আৰু তৃতীয়তে হৈছে এনালাইটিকেল ৰিজনিং। তো ইয়াত প্ৰথমে জেনেৰেল মেণ্টেল এবিলিটি যিটো সেইটো হৈছে বেছিক মেণ্টেল এবিলিটি, দ্বিতীয়তে লজিকেল ৰিজনিং যিটো মেণ্টেল এবিলিটিতকৈ অলপ ওপৰৰ ষ্টেজৰ, আৰু ইয়াতকৈ এই দুটাতকৈ ওপৰৰ ষ্টেজটো হৈছে এনালাইটিকেল ৰিজনিং যিটো টাফ ষ্টেজ হয়। তো এইটো এতিয়া কথা হ'ল জেনেৰেল মেণ্টেল এবিলিটিত বহুতকেইটা ৰিজনিং ইনক্লুড কৰা হয়। তো কোনবোৰ হৈছে জেনেৰেল মেণ্টেল এবিলিটিৰ ভাগ, তো বলক আমি চাই লওঁ। জেনেৰেল মেণ্টেল এবিলিটিৰ এই ৰিজনিঙৰ ছেকশ্যনত বহুতকেইটা ৰিজনিঙক ইনক্লুড কৰা হয়, যেনে এলফাবেটছ টেষ্ট, আপোনালোকে নিশ্চয় গমে পায় ABCDৰ পৰা কিছুমান ৰিজনিং আছে, তাৰপিছত আছে ৰেংকিং আৰু অৰ্ডাৰ, তাৰপিছতে এনালজি যিটো আমাৰ অনুপাত হয়, ক্লাছিফিকেশ্যন অৰ্থাৎ যিটো চিমিলাৰ বা পৃথক থাকে সেইবোৰ আপোনালোকক বাছি উলিয়াব লাগে, চিৰিজ থাকে, নাম্বাৰ চিৰিজে হওক বা এলফাবেট চিৰিজে থাকে, কোডিং ডিকোডিং এইবোৰ আপোনালোকে নিশ্চয় গমে পায়, ব্লাড ৰিলেশ্যন আমাৰ তেজৰ সম্পৰ্ক অৰ্থাৎ ইয়াত কোনে কাৰ কি সম্পৰ্ক হয় সেইবোৰ ওলাব লাগে, ডাইৰেকশ্যন আপোনাক ইয়াত পূব পশ্চিম উত্তৰ দক্ষিণৰ কিছুমান ৰিজনিং দিয়া হয়, কিউবিক এইবোৰ আপোনালোকৰ ঘনক আৰু সেইবোৰৰ বিষয়ে, ক্লক অৰ্থাৎ ঘড়ীৰ ক্ষেত্ৰতো কিছুমান ৰিজনিং আছে। ঠিক তেনেদৰে 11 নম্বৰত আছে কেলেণ্ডাৰৰ পৰা, অৰ্থাৎ যদি এইটো বছৰৰ এইটো তাৰিখত যদি মংগলবাৰ হয় তেনেহ'লে এক বছৰ পিছত এইটো দিনত কোনটো বাৰ হ'ব তেনেকুৱা আমাৰ ৰিজনিং আহিয়ে থাকে। ৱৰ্ড ফৰ্মেশ্যন, ইয়াত কিছুমান শব্দ বনাব লাগে, মিচিং টাৰ্ম এইবোৰতো আপোনালোকে গমে পায় যে 1 2 3 4 এনেকৈ যদি কোনো এটা চিৰিজ গৈ থাকে তাৰপিছত এটা ডেছ দিব, সেইটোত কি বহিব সেইটো ওলাব লাগে, এইবোৰ থাকে। চিম্বল নোটেশ্যন, এৰিথমেটিক ৰিজনিং এইবোৰ হৈছে আমাৰ এই জেনেৰেল মেণ্টেল এবিলিটিৰ কিছুমান সাধাৰণ ৰিজনিং। তো আপোনালোকে যদি গুৱাহাটী বিশ্ববিদ্যালয় BEd এণ্ট্ৰেঞ্চৰ কাৰণে সাজু হৈ আছে তো ইয়াৰে গোটেইকেইটা নহয় কিন্তু বাছি কিছুমান যিবোৰ আহে সেইবোৰ আপোনালোকক জনা অতিকৈ আৱশ্যক, কাৰণ এই ৰিজনিঙৰ কোৰ্চটো বহুত ডাঙৰ, সকলোখিনি কমপ্লিট কৰা সম্ভৱ নহয়। তো যিমানখিনি সম্ভৱ মই প্ৰয়াস কৰিম আপোনালোকক বুজোৱাৰ। তো বলক এতিয়া আমি ইয়াৰে দ্বিতীয় ভাগটোৰ কিছুমান ৰিজনিঙৰ বিষয়ে আলোচনা কৰোঁ। ভাৰ্বেল ৰিজনিঙৰ দ্বিতীয় ভাগটো আছিলে লজিকেল ৰিজনিং, যিটো আমাৰ জেনেৰেল মেণ্টেল এবিলিটিতকৈ ওপৰৰ স্তৰৰ, আৰু এই লজিকেল ৰিজনিঙত কিছুমান গুৰুত্বপূৰ্ণ ৰিজনিং আমাৰ এক্সামবোৰত সুধি থাকে, যেনে চিলজিজিম, ভেন ডায়েগ্ৰাম, কজ এণ্ড ইফেক্ট, কজ এণ্ড একশ্যন, ষ্টেটমেণ্ট এণ্ড আৰ্গুমেণ্ট, ষ্টেটমেণ্ট এণ্ড এজুমশ্যনছ, ষ্টেটমেণ্ট এণ্ড কনক্লুজন, ভেৰিফিকেশ্যন অফ ট্ৰুথ অফ দ্য ষ্টেটমেণ্ট। তো আপোনালোকে এইবোৰৰ বিষয়ে নিশ্চয় গমে পাইছে, আমাৰ
আমাৰ বিভিন্ন এক্সামত কজ এণ্ড ইফেক্ট, কজ এণ্ড একশ্যন বা ষ্টেটমেণ্ট এণ্ড আৰ্গুমেণ্ট ইয়াৰে পৰা কুৱেশ্যন আহিয়ে থাকে। তো আপোনালোকক এই লজিকেল ৰিজনিঙৰ পৰাও কিছুমান বস্তু বাছি বাছি জানিব লাগিব। তো বন্ধু বান্ধৱীসকল বলক এতিয়া আমি ইয়াৰে তৃতীয় ভাগটোলৈ আগবাঢ়ো, ভাৰ্বেল ৰিজনিঙৰ। ভাৰ্বেল ৰিজনিঙৰ তৃতীয় ভাগটো আছিলে এনালাইটিকেল ৰিজনিং, যিটো আমাৰ জেনেৰেল মেণ্টেল এবিলিটি আৰু লজিকেল ৰিজনিঙতকৈ ওপৰৰ স্তৰৰ হয়। অৰ্থাৎ এই দুটাতকৈ টাফ যিটো ষ্টেজ সেইটো হৈছে এনালাইটিকেল ৰিজনিঙৰ স্তৰ, আৰু তাতে মেচিন ইনপুট, ইনইকুৱেলিটিজ, পাজল, চিটিং আৰ্গুমেণ্ট আৰু এলিজিবিলিটি টেষ্ট এইকেইটাক ইয়াত ইনক্লুড কৰা হয়। ইয়াত আপোনালোকে এটা বস্তু লক্ষ্য কৰিছেনে, পাজল যিটো এইটো কেনেকুৱা ৰিজনিঙৰ লেভেলৰ হয়। আমি সাধাৰণভাৱে লওঁ পাজলি কওঁ, কিন্তু পাজলটো ইমান ইজি ৰিজনিং নহয়। ইয়াত মেণ্টেল এবিলিটি আৰু লজিকেল ৰিজনিং দুয়োটাতকৈ বেছি টাফ স্তৰৰ, অৰ্থাৎ এই দুটাৰো ওপৰৰ স্তৰৰ হয় এই পাজলটো। তো বন্ধু বান্ধৱীসকল এইখিনি আছিলে ভাৰ্বেল ৰিজনিঙৰ ভাগ। আপোনালোকে নিশ্চয় গমে পাইছে যে ৰিজনিঙৰ যিটো স্তৰ সেইটো কিমান ডাঙৰ। এতিয়া আমি আহোঁ নন ভাৰ্বেল যিটো আছিলে ভাগ ৰিজনিঙৰ, সেইটোত কি কি ইনক্লুড কৰা। ইয়াতে আপোনালোকে জানি থোৱা ভাল যে নন ভাৰ্বেল অৰ্থাৎ ইয়াত কোনো ভাষা নাথাকে। তো ইয়াত কেনেকুৱা হ'ব, ইয়াত কেৱল পিকচাৰ বা ইমেজৰ লগত জড়িত ৰিজনিং আহে। প্ৰথমতে আছে চিৰিজ, ইয়াত কিছুমান পিকচাৰ একে চিৰিজত গৈ থাকিব, মাজতে ডেছ থাকিব অৰ্থাৎ খালী ঠাই থাকিব, তাতে কেনেকুৱা চিত্ৰ বহিব আপোনালোকক সেইটো বাছি উলিয়াব লাগে। এনালজিও ঠিক তেনেকুৱা, ইজটো থাকিব, এইটো পিকচাৰ ইজটো এইটো পিকচাৰ, তেনেহ'লে এইটো পিকচাৰ ইজটো এইটো পিকচাৰ কেনেকুৱা হ'ব, এনেকুৱা ভাগ থাকিব। ক্লাছিফিকেশ্যনত পিকচাৰ বা ইমেজৰ ডিফিকাল্টিজ বা এইবোৰৰ যি ডিফাৰেঞ্চ সেইবোৰ বাছি উলিয়াব লাগিব। কোনটোৰ লগত কোনটোৰ চিমিলাৰিটিজ আছে, কোনটোৰ লগত কোনটোৰ ডিফাৰেঞ্চ আছে, সেইবোৰ বাছি উলিয়াব লাগিব। কাউণ্টিং অফ ফিগাৰ, আপোনালোকে এইটো নিশ্চয় গমেই পায় যে এটা ত্ৰিভুজক বিভিন্ন ভাগত ভাগ কৰা হ'ব আৰু কোৱা হ'ব যে এইটো ত্ৰিভুজৰ ভিতৰত কিমানটা ত্ৰিভুজ আছে, এইটো ঘনকৰ ভিতৰত কিমানটা ঘনক আছে, তেনেকুৱাকৈ বৰ্গ বা আয়তৰ ক্ষেত্ৰত তেনেকুৱা নিশ্চয় আপোনালোকে ৰিজনিং দেখাই পাইছে। ফিগাৰ মেট্ৰিক্স, এইটো আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ ৰিজনিঙৰ ভাগ। ইম্বিডিয়েট ফিগাৰ, কমপ্লেক্স ফিগাৰ, পেপাৰ কাটিং এণ্ড পেপাৰ ফল্ডিং, তো এইবোৰ কাগজত ভাঁজ কৰা বা সেইটো কাটিলে বা কিমানটা কি ওলাই সেইবোৰ ইয়াত ৰিজনিং দিয়া হয়। মিৰৰ ইমেজ এণ্ড ৱাটাৰ ইমেজ, তো ইয়াত আইনাৰ সন্মুখত যদি আমি এটা ফটো ৰাখোঁ সেইটো কেনেকুৱাকৈ সমতল তাপনত কেনেকুৱা হয়, বা পানীৰ ওপৰত যদি কিবা এটা কাগজ বা কিবা এটা ফটো ৰাখোঁ সেইটো কেনেকুৱা হ'ব, তেনেকুৱা ৰিজনিং আহি থাকে আমাৰ বিভিন্ন এক্সামত, বা গভমেণ্টেই হওক বা যিকোনো এণ্ট্ৰেঞ্চ এক্সামেই হওক। এই নন ভাৰ্বেল ৰিজনিঙৰ ছেকশ্যনৰ পৰা বিভিন্ন, ইয়াত ক'বলৈ গ'লে যিটো কাউণ্টিং অফ ফিগাৰ ইয়াৰে পৰা বেছি কুৱেশ্যন আহে, চিৰিজৰ পৰা আহে আৰু এনালজিৰ পৰা আহে। বাকীকেইটা ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু ইয়াৰে পৰাই বাছা কেইটামান জানিব লাগিব আপোনালোকৰ গুৱাহাটী বিশ্ববিদ্যালয় BEd এণ্ট্ৰেঞ্চৰ কাৰণে। তো এতিয়া বন্ধু বান্ধৱীসকল কথা হ'ল আমি এই ৰিজনিং ষ্টাৰ্ট কৰাৰ পৰা কৰোঁ, এইটো বহুতে নাজানে। কেৱল সিহঁতে এটা টপিক উঠাই ল'ব আৰু তাৰে পৰা ষ্টাৰ্ট কৰিব, তাৰপিছত আধাখিনি শিকাৰ পিছত পাজলিং আহি যায়, বিভিন্ন ডিফিকাল্টিজ আহি যায় যে আগুৱাব নোৱাৰে। সেইকাৰণে ষ্টাৰ্টিংটো জনা অতিকৈ আৱশ্যক যে ৰিজনিং আমি কেনেকৈ ষ্টাৰ্ট কৰোঁ। এইটো বহুত ডিফিকাল্ট কোৰ্চ বা এনে আৰু আমি বিষয় ক'ব পাৰোঁ, কিন্তু আৰম্ভণি যদি ভাল হয়, আমি যদি বেছটো ভালকৈ শিকিব পাৰোঁ, তেনেহ'লে আমি ৰিজনিঙত সফলতা অৰ্জন কৰিব পাৰিমেই। তো আপোনালোকক মই কৈ আছোঁ যে আপোনালোকে কেনেকৈ ষ্টাৰ্ট কৰিব ৰিজনিং। তো ৰিজনিং ষ্টাৰ্ট কৰা আটাইতকৈ বেছিক পইণ্ট হৈছে চিম্প্লিফিকেশ্যন। আপোনালোকে এই যোগ বিয়োগ পূৰণ হৰণৰ পৰা আৰম্ভ কৰিব লাগিব। আপোনালোকে হয়তো অলৰেডি জানে, কিন্তু গোটেইখিনি নাজানে। আপোনালোকে ভগ্নাংশ বা দশমিকৰ যিবোৰ যোগ বিয়োগ পূৰণ হৰণ আছে এইবোৰ হয়তো নাজানে, যদিও জানে সিমান ক্লিয়াৰ নহয়। যদি ক্লিয়াৰ নহয় তেনেহ'লে আপোনালোকক ইয়াতে ক্লিয়াৰ কৰিব লাগিব, কাৰণ চিম্প্লিফিকেশ্যনৰ যিখিনি মেইন মেথছ আছে এইখিনিয়ে গোটেইখিনি ৰিজনিঙক কাভাৰ কৰে। সকলোতে আপোনালোকে এই চিম্প্লিফিকেশ্যনৰ ৰিজনিংখিনি জানিব লাগিব, এইখিনি নলেজ সকলোতে লাগিব। তো সকলোতকৈ বেষ্ট আপোনালোকৰ যোগ বিয়োগ পূৰণ হৰণ যিখিনি আছে, দশমিকেই হওক ভগ্নাংশই হওক, এইখিনি কমপ্লিট কৰিব লাগিব। তাৰপিছত আহিব লাগিব এপ্ৰক্সিমেশ্যন, তাৰপিছত আহিব নাম্বাৰ চিৰিজ, তাৰপিছত আহিব কোৱাড্ৰেটিক ইকুৱেশ্যন, আৰু তাৰপিছত আহিব বেছিক এৰিথমেটিক। তাৰপিছত আপোনালোকে এই কিছুমান শতাংশ বা এইবোৰত আহিব পাৰিব, পাৰ্চেণ্টেজে হওক ৰেচিঅ' হওক এইবোৰত আহিব পাৰিব, কিন্তু বেছিক হৈছে চিম্প্লিফিকেশ্যন আপোনালোকক কমপ্লিট কৰিবই লাগিব। যদি ভাবে যে মই অলৰেডি চিম্প্লিফিকেশ্যনত এক্সপাৰ্ট, তো বহুত ভাল কথা। যদি আপোনাৰ কিবা সমস্যা আছে তো আপোনালোকক এই চিম্প্লিফিকেশ্যনৰ যিখিনি সমস্যা সেইখিনি দূৰ কৰিব লাগিব। তাৰপিছত আহিব কি চাওক, তো এই বেছিকখিনি কমপ্লিট কৰাৰ পিছত আপোনালোকৰ কনফিডেন্স লেভেল বাঢ়ি যাব, আপোনালোকে বিভিন্ন কুৱেশ্যন ছল্ভ কৰিবলৈ সমৰ্থ হৈ যাব। তো তাৰপিছত আপোনালোকে আহিব লাগিব প্ৰবেবিলিটিত, অৰ্থাৎ আমাৰ যিটো অনুমান কৰোঁ সেইটোত আহিব পাৰিব। তাৰপিছত আহিব লাগিব পাৰ্চেণ্টেজ। প্ৰবেবিলিটিৰ পিছত পাৰ্চেণ্টেজ কিয় আহে এইটো
আপোনালোকে চাওক আমি যেতিয়া ভাবোঁ যে ইমান পাৰ্চেণ্ট সম্ভাৱনা আছে সেই ইমান পাৰ্চেণ্টে প্ৰবেবিলিটিৰ লগতে ৰিলেটেডটো আছে পাৰ্চেণ্টেজৰ লগত ঠিক তেনেকুৱাকৈ তাৰপিছত আহিব ৰেচিঅ' আৰু প্ৰপৰ্শ্যনৰ লগত অনুপাত যিবোৰ আছে তাৰপিছত আহিব প্ৰফিট এণ্ড লছ যিটো আমাৰ পাৰ্চেণ্টেজ শিকাৰ পিছতহে আমি প্ৰফিট এণ্ড লছ শিকিব পাৰিম যে ইমান পাৰ্চেণ্ট যদি লাভ হয় তেনেহ'লে কিমান পাৰ্চেণ্টৰ পৰা কিমান পাৰ্চেণ্ট মানে কিমান মূলধনত কিমান টকা লাভ হ'ব এনেকুৱা আমি তেতিয়া শিকিব পাৰিম যেতিয়া আমি পাৰ্চেণ্টেজৰ যিটো আমাৰ নলেজ সেইটো ক্লিয়াৰ থাকিব ঠিক তেনেদৰে তাৰপিছত আহিব লাগিব টাইম এণ্ড ৱৰ্ক তাৰপিছত আহিব লাগিব প্ৰব্লেমছ অন ট্ৰেইন অৰ্থাৎ আমাৰ যি ট্ৰেইনৰ লগতো বহুতো কুৱেশ্যন দিয়া থাকে যে এটা ট্ৰেইন যদি ইমান লাম্বা হয় আৰু ইয়াৰ স্পীড যদি ইমান কিলোমিটাৰ স্পীড আহি থাকে তেনেহ'লে ইমান মিটাৰ এটা প্লেটফৰ্ম পাৰ হওঁতে কিমান টাইম লাগিব তেনেকুৱা ৰিজনিঙৰ কুৱেশ্যন আহি থাকে টাইম এণ্ড ৱৰ্কৰ পৰা কুৱেশ্যন আহি থাকে যে এজন ব্যক্তি যদি এটা কাম 5 দিনত কৰে তেনেহ'লে সেই এটা কামেই 5জন মানুহে কৰিলে কিমান টাইম লাগিব এনেকুৱা কুৱেশ্যন সুধি থাকে ঠিক তেনেদৰে 7 নম্বৰ দিয়া আছে এজ এণ্ড এভাৰেজ তো ইয়াত এনেকুৱা কুৱেশ্যন আহে যে পুত্ৰৰ বয়স আৰু পিতৃৰ বয়স যদি 10 বছৰ আগতে ইমান আছিলে অৰ্থাৎ অনুপাত দিয়া থাকে ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন সেইকাৰণে আগতে দিছোঁ এইটো শিকাৰ পাছত এনেকুৱা দিয়া থাকিব তেনেহ'লে 10 বছৰ পিছত পুত্ৰ আৰু পিতৃৰ বয়সৰ মাজত অনুপাত কেনেকুৱা হ'ব এনেকুৱা কুৱেশ্যন চিম্পল ইণ্টাৰেষ্ট আহিব তাৰপিছত আপোনালোকে চিম্পল ইণ্টাৰেষ্টটো এই ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন বা তাৰ আগৰ পাৰ্চেণ্টেজৰ পৰাই জানিব লাগিব তাৰপিছত আপোনালোকে জানিব পাৰে ACF আৰু LCM অৰ্থাৎ লসাগু আৰু গসাগু যিটো জনা অতিকৈ আৱশ্যক আৰু এইটো আপোনালোকে আগতে শিকি ল'ব পাৰে কাৰণ এইটো বহুতো ইয়াত লাগে আৰু টাইম এণ্ড ৱৰ্ক ইয়াতো বেলেগ কিছুমান আছে সেয়াতো এই টাইম এণ্ড ৱৰ্কটো জনা অতিকৈ আৱশ্যক তো এনেকৈ আপোনালোকে ৰিজনিঙৰ ক্ষেত্ৰত আপোনালোকৰ যি কনফিডেন্স লেভেল সেইটো বঢ়াব পাৰিব চিম্পলৰ পৰা আপোনালোকে কমপ্লেক্স যিবোৰ মেথছ আছে সেইবোৰ সহজভাৱে সলভ কৰিব পাৰিব যেতিয়া আপোনালোকে চিষ্টেমেটিকেলি আগবাঢ়িব সেইকাৰণে আপোনালোকক এই চিষ্টেমেটিকেলি আগবঢ়াটো অতিকৈ আৱশ্যক তো বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে বুজি পাইছে তো এতিয়া আপোনালোকক কেইটামান অতি গুৰুত্বপূৰ্ণ টিপছ দিবলৈ গৈ আছোঁ যে ৰিজনিঙত আপোনালোকে কেনেকৈ সফলতা অৰ্জন কৰিব পাৰিব তো প্ৰথমৰ যিটো টিপছ হৈছে সেইটো হৈছে ইণ্টাৰেষ্ট টু লাৰ্ণ ৰিজনিং আপোনালোকে ৰিজনিং শিকাৰ প্ৰতি আপোনালোকৰ যি ইণ্টাৰেষ্ট যি আগ্ৰহ সেয়া থাকিব লাগিব এনে কেৱল এক্সামৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগে তেনেকুৱাকৈ নহ'ব আপোনালোকৰ যি ইণ্টাৰেষ্ট লজিক লগোৱাৰ যি ক্ষমতা সেয়া বৃদ্ধি কৰাৰ প্ৰয়াস কৰিব লাগিব বিচাৰ বুদ্ধিত গুৰুত্ব দিব লাগিব আপোনাৰ মাইণ্ড লগোৱাৰ প্ৰয়াস কৰিব লাগিব দ্বিতীয়তে কানেক্ট উইথ প্ৰেক্টিছ আপোনালোকক প্ৰেক্টিছ কৰিব লাগিব অকলেও কৰিব পাৰে আপোনাৰ বন্ধু বান্ধৱীৰ লগত ৰিজনিঙৰ বিভিন্ন কুৱেশ্যন আলাপ আলোচনা কৰি আপোনালোকৰ এই যি প্ৰেক্টিছ অনুশীলনটো সদায় ৰাখিব লাগিব কাৰণ প্ৰেক্টিছ নোহোৱাকৈ ৰিজনিং সম্ভৱ নহয় যিমানে নোকোৱা কিয় তাৰপিছত আছে ৰিমেম্বাৰ শ্বৰ্ট ফৰ্মুলা আমাৰ ৰিজনিঙৰ লং আৰু শ্বৰ্ট দুটা ফৰ্মুলা আছে আপুনি লং যিটো ট্ৰেডিশ্যনেল ফৰ্মুলা সেইটো বহুত দীঘল হয় আৰু এক্সামত আমাৰ ইমান টাইম নাথাকে যাৰ কাৰণে শ্বৰ্ট ফৰ্মুলাবোৰ জনাটো অতিকৈ আৱশ্যক কাৰণ কিছুমান এনে ৰিজনিং আছে য'ত ফৰ্মুলা নলগোৱাকৈ আমি তাক সলভ কৰিব নোৱাৰোঁ তো যাৰ কাৰণে শ্বৰ্ট ফৰ্মুলাবোৰ জনা অতিকৈ আৱশ্যক ইয়াৰে পিছৰ টিপছটো হৈছে কনচেনট্ৰেশ্যন আপুনি মাৰ্কেটতে এই ৰিজনিং লৈ বহিব নোৱাৰিব আপুনি 10জনৰ মাজত কোলাহলৰ মাজত এই ৰিজনিং লৈ বহিব নোৱাৰিব ইয়াত আপোনালোকক মাইণ্ড লগাব লাগিব লজিক লগাব লাগিব তেতিয়াহে ৰিজনিঙৰ যিটো ৰিজাল্ট সেইটো ওলাব পাৰিব সেইকাৰণে কনচেনট্ৰেশ্যন এটা শান্তিপূৰ্ণ ঠাইত আপোনালোকক বহিব লাগিব ৰিজনিঙৰ কুৱেশ্যন লৈ আৰু লাষ্টত আছে ইউজ অফ গ্ৰাফ এণ্ড ডায়েগ্ৰাম কিছুমান এনেকুৱা মেথছ আছে য'ত আমি গ্ৰাফ ইউজ কৰিব লাগিব ধৰক বয়স ওলাব লাগে পিতৃৰ আগৰ যিটো জেনেৰেশ্যন তাৰে পৰা তাৰ সন্তানৰ জেনেৰেশ্যন এনেকুৱাকৈ যেতিয়া আমি ওলাব লাগে বয়সে হওক বা ৰিলেশ্যনে হওক তেতিয়া আমি ডায়েগ্ৰাম অঁকোৱাটো অতিকৈ আৱশ্যক তো যাৰ কাৰণে গ্ৰাফ বা ডায়েগ্ৰাম অঁকাটো আৱশ্যক কিন্তু এইটো সকলো ৰিজনিঙতে নহয় প্ৰয়োজন অনুসৰিহে তো বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে মই কি ক'বলৈ গৈ আছোঁ ৰিজনিং কেৱল এক্সামৰ কাৰণে নল'ব নিজৰ লাইফক নিজৰ যি বিচাৰ বুদ্ধি যি যুক্তি শক্তি নিজৰ যি ইণ্টেলিজেঞ্চ সেয়া বৃদ্ধি কৰাৰ কাৰণে ৰিজনিঙৰ অতিকৈ আৱশ্যক কাৰণ এইটো আমাৰ ডেইলি লাইফত লাগিবই আৰু এইকাৰণেই আপুনি কিমানখিনি ৰিজনিঙত এক্সপাৰ্ট সেইটো জনাৰ কাৰণে আমাৰ এই এক্সামত সোধা হয় তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে মই কেনেকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকক বুজোৱাৰ প্ৰয়াস কৰিছোঁ যে ৰিজনিং কেনেকৈ ষ্টাৰ্ট কৰিব কেৱল মাজৰে পৰা এটা টপিক উঠাই ল'লে নহ'ব কেনেকৈ আগবাঢ়িব সেইটো জনাটো অতিকৈ আৱশ্যক তো পৰৱৰ্তী পাৰ্টৰ পৰা আপোনালোকৰ সুবিধাৰ্থে যি গুৰুত্বপূৰ্ণ কিছুমান ৰিজনিং আপুনি যদি গুৱাহাটী বিশ্ববিদ্যালয় BEd এণ্ট্ৰেন্সৰ কাৰণে সাজু হৈছে তো তাৰে কাৰণে কি আৱশ্যক মই আপোনালোকক প্ৰয়াস কৰিম বুজোৱাৰ যিমানখিনি পাৰোঁ কাৰণ সময় বহুত কম তো আশা কৰোঁ যিমানখিনি পাৰোঁ আপোনালোকক বুজোৱাৰ প্ৰয়াস কৰিম তো বন্ধু বান্ধৱীসকল এনেকুৱা ভিডিঅ' ইণ্টাৰনেটত কত নাপাব মই গেৰাণ্টি দি ক'ব পাৰোঁ তো তাৰে কাৰণে আপোনালোকক নিশ্চয় এটা লাইক কৰাটো উচিত
কাৰণ আপোনালোকৰ সুবিধাৰ্থে মই এয়া আনিছোঁ আপোনালোকক বুজাই দিয়াৰ কাৰণে। তো প্লিজ লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটোৰে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কোনে কৰিব কওকচোন? আপোনাৰ যদি নকৰে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো নিশ্চয় পৰৱৰ্তী পাৰ্টৰ পৰা অৰ্থাৎ ৰিজনিঙৰ পাৰ্টৰ পৰা আপোনালোকৰ লগত লগ পাম। আপোনালোকে সুন্দৰকৈ বুজাৰ প্ৰয়াস কৰিব, টাইম দিব, তেতিয়াহে আপোনালোকৰ যি কনফিউজন সেয়া দূৰ হ'ব। তো বন্ধু বান্ধৱীসকল ভালে থাকিব, সুস্থ থাকিব। তো লগ পাম পৰৱৰ্তী পাৰ্টত। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।